মানুহে আপোনাক হিংসা কৰাৰ 5টা কাৰণ জানি লওক। নাম্বাৰ 1, আপোনাৰ সফলতা, উন্নতি, শৈক্ষিক কৃতিত্ব বা ব্যক্তিগত লক্ষ্য পূৰণ বহুতৰ হিংসাৰ কাৰণ হ'ব পাৰে। নাম্বাৰ 2, যদি আপোনাৰ আৰ্থিক অৱস্থা ভাল হৈছে বা মূল্যৱান কিবা আছে, তেন্তে যিসকলে সেইবোৰৰ অভাৱ অনুভৱ কৰে তেওঁলোকে আপোনাক হিংসা কৰে। নাম্বাৰ 3, আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব, সৃষ্টিশীলতা, বুদ্ধিমত্তা আৰু সামাজিক দক্ষতাই আনৰ মাজত নিজৰ সুৰক্ষাৰ প্ৰতি অসুৰক্ষাৰ ভাৱ জগাই তোলে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক, বন্ধুত্ব বা সামাজিক স্থিতিৰ বাবে যিসকলে নিজৰ জীৱনৰ ক্ষেত্ৰত সংযোগৰ অভাৱ অনুভৱ কৰে তেনেলোকে আপোনাক হিংসা কৰে। নাম্বাৰ 5, যদি আপুনি সুখী বা জীৱনত সন্তুষ্ট যেন দেখা যায়, তেনে যিসকল জীৱনত অসুখী বা অসন্তুষ্ট তেনেলোকে আপোনাৰ জীৱনৰ সৌভাগ্যৰ বাবে আপোনাক হিংসা কৰে। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।